ঠায়ে ঠায়ে বান কমিছে যদিও অন্ত পৰা নাই বন্যাত্মৰ দুখ দুৰ্দশাৰ বোকা পলসে পুতিছে আপোন ঘৰখন আশ্ৰয় শিবিৰত দুৰ্বিষহ জীৱন বন্যাত্মৰ এতিয়া ৰাজ্যৰ চৌদিশে সুলভ এনেবোৰ দৃশ্য ৰাজ্যৰ বানাক্ৰান্ত জিলাৰ ৮ শতাধিক গাঁৱত হাহাকাৰ পৰিস্থিতি বোকা পলসে পুতিছে ঘৰ ভেটি উচল গোহালিৰ গৰু নষ্ট হল ৰবি শস্যৰ খেতি এই দৃশ্য নুমলীগড়ৰ মুহুৰামুখৰ ১ নং গৰুৰমাৰীৰ মৃতকৰ শেষকৃত্য কৰিবলৈ স্থানৰ অভাৱ ৰাজপথৰ কাষতেই সম্পন্ন হল শেষকৃত্য বানে ধোৱা কলিয়াবৰত আশ্ৰয় শিবিৰতে দিন ৰাতি অতিবাহিত কৰিছে বন্যাত্ৰই বানত ঘৰ এৰি আহি চকুলো টুকিছে বন্যাত্ৰই যদিও চৰকাৰৰ গম পাইছোঁ যে ইয়াতে গোটেইখিনি সা সুবিধা ভালকৈ দিছে তাৰ ভিতৰতে খোৱা বোৱা বনোৱা কৰা দিগদাৰ হয় বুলি আমি ইয়াতে নিজে বনাই মানুহখিনিক এদিন এবেলাৰ কাৰণে সুবিধাটো কৰি দিছোঁ ইফালে কলিয়াবৰৰ মিছানৈ উভতি বোৱাত জলমগ্ন হৈছে বিভিন্ন অঞ্চল কলিয়াবৰৰ বানাক্ৰান্তৰ কাষত আজি উপস্থিত হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য পনখন গাঁৱৰ ৰাইজ আক্ৰান্ত হ'ল আকৌ পানী বাঢ়ি আছে আকৌ যদি পানী বাঢ়ে ৰাইজৰ অৱস্থাটো কি হ'ব গতিকে চৰকাৰে যুদ্ধকালীনভাৱে তাত কাৰিকৰী ব্যৱস্থা ল'ব লাগে যাতে পানী আৰু নোসোমায় গতিকে যিসকল আক্ৰান্ত ৰাইজ তেখেতসকলক খাদ্যবস্তু শিশুৰ খাদ্য মহিলাৰ খাদ্য চিকিৎসা সেৱা পৰ্যাপ্ত পৰিমাণে দিব লাগে যোৰহাটতো এইবাৰ বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সোমবাৰে যোৰহাটত বানাক্ৰান্তৰ খবৰ ল'লে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী মহোদয়ে জোৰ দিয়া নাই গোটেই ৰিপৰ্টবোৰ যদি তেওঁ নিজে ল'লেহেঁতেন মইতো 3 দিনৰ ভিতৰতে গম পাই গ'লোঁ যে চৰাইদেউ জিলাৰ নিয়মবোৰ বেলেগ শিৱসাগৰ জিলাৰ নিয়মবোৰ বেলেগ যোৰহাট জিলাৰ নিয়মবোৰ বেলেগ তো আমিতো চবকে পৰামৰ্শ দিছোঁ যে নিয়মবোৰ একে হ'ব লাগে যি সাহায্যৰ গাইডলাইন মতে পাব লাগে চবেই পাওক তো এই কাম মুখ্যমন্ত্ৰী কিয় ক'ব পৰা নাই তেওঁ ঘূৰি আছে ঠিকে আছে ঘূৰক কিন্তু মিটিং লৈ ৰিভিউ লৈ ৰিলিফটো কাম কৰিব পৰা নাই মথাউৰি কামতো এইখন চৰকাৰ ফেইলিয়াৰ হাজোত টিংখঙতো বানে ক্ষতিগ্ৰস্ত কৰা এইসকল লোকে এতিয়া টুকিছে চকুলো টিংখঙৰ আশ্ৰয় শিবিৰত বন্যাত্মলৈ অন্ন আগবঢ়ালে মন্ত্ৰী বিমল বৰাই ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানত নামি বান পৰিস্থিতিৰ বুজ ল'লে অখিল গগৈ ডিব্ৰুগড় পৌৰ প্ৰশাসন অসমৰ পৌৰ প্ৰশাসন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁলোক ইমান দপদপাই থাকে ইমান কথা কৈ থাকে তেওঁলোক সকলো থকাৰ পাছতো যদি এখন নগৰত আপোনাৰ 11 দিন যদি এটা ঘৰৰ মানুহৰ ভিতৰত পানী সোমাই থাকিব লাগে নামঘৰত পানী সোমাই থাকিব লাগে ক্লাবত পানী সোমাই থাকিব লাগে ৰাস্তাৰ ওপৰত যদি পানী থাকিব লাগে তাৰ পাছত আচলতে সেই চৰকাৰক মানে নিন্দা কৰাৰ আৰু ভাষা কোনো নাথাকেগে ইফালে কাছাৰৰ বান পৰিস্থিতি বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আমি এতিয়া মোৰ গাঁৱৰ মানুহজন যিজন মোৰ গ্ৰামেৰ মানুহখিনি যিখিনি এতিয়া আশ্ৰয় শিবিৰত আছে যিখিনি মানুহৰ বানত আক্ৰান্ত হৈছে সেইখিনি মানুহক খবৰ ল'ব লাগে এতিয়া আৰু ইমান ডাঙৰ মানুহৰ ৰাজপুত্ৰৰ খবৰ লৈ লাভ নাই এতিয়া আমি খবৰ ল'ম আমাৰ হাইলাকানি কৰিমগঞ্জ আৰু শিলচৰৰ মানুহখিনি কিদৰে আছে সেইখিনিয়ে খবৰ ল'ব পাইছোঁ গতিকে ইমান ডাঙৰ মানুহৰ কথা আমাক নালাগে আনহাতে বানত বিধ্বস্ত কাজিৰঙাৰ জীৱকুলৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা প্ৰথমবাৰৰ বাবে কাজিৰঙা উদ্যান কৰ্তৃপক্ষই ব্যৱহাৰ কৰিব থাৰ্মেল ড্ৰোনে চোৰাং চিকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিব কাজিৰঙাৰ জীৱকুলক আমি ইনফ্ৰাৰেড কেমেৰা এনেবল্ড ড্ৰোন ইউজ কৰি এতিয়া আমি মনিটৰ কৰি আছোঁ এনিমেল মুভমেণ্ট যেতিয়া এনিমেল ৰাষ্ট্ৰীয় ঘাইপথ ওচৰত আহিব তেতিয়া আমি ইমিডিয়েটলি ৰাষ্ট্ৰীয় ঘাইপথ মেনেজমেণ্টৰ আৰু অলপ সাৱধান থাকিবলৈ আমি এইটো কৰোঁ আৰু এডিশ্যনেলি আমাৰ মেন পাৱাৰ ডিপ্লয় কৰা হৈছে পাহাৰৰ ওপৰতো কৰা হৈছে আৰু আমাৰ বৰ্ডাৰ এৰিয়া গোটেইকেইটা কৰা হৈছে তাতো এনিমেল মুভমেণ্ট ফিজিকেলিও আমি ট্ৰেক কৰি আছোঁ এতিয়া ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ